হাই ফ্ৰেণ্ডছ, আমি আছোঁ নাৰায়ণপুৰৰ সক্ৰাহী গাঁৱৰ চিকু ভাইহঁতৰ ঘৰত। চিকু হিচাপ নিকাচ কৰি আছে। চিকু ভাই এয়া হিচাপ নিকাচ কৰি আছে। কোনে কিমান টকা দান বৰঙণি দিছে নাই দিয়া, কোনোবাই নিদিলেও মানে এইবিলাক কাটি আছে। আৰু এইফালে আমাৰ ৰতন ভাই আছে, ইয়া ফৌজি ৰতন ভাই চুটিত আহিছে, ফৌজি আৰু আমাৰ এই সক্ৰাহী গাঁৱৰ দাদা আছে, ইয়াত সক্ৰাহী গাঁৱৰ। আমি চিকু ভাইৰ ঘৰতে আছোঁ। আমাৰ দাদাই কৃষ্ণ বুলি কৈছে। তাৰপৰা এইফালে আমাৰ ভাইটি আছে, সক্ৰাহী গাঁৱৰে হয়। আজি 19 আৰু কাইলৈ 20, আজি শনিবাৰ কাইলৈ দেওবাৰ। সক্ৰাহী গাঁৱত বিহু সন্মিলন পতা হৈছে। অহা কালিলৈ শনিবাৰ 20 তাৰিখ সাংস্কৃতিক সন্ধিয়া হ'ব। সাংস্কৃতিক সন্ধিয়াত অসমৰ সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশিয়ান আহিব। তাকে আমিও আহিম আৰু আমাৰ এই ৰতনেও চাবলৈ আহিব আৰু আমাৰ দাদাও আহিব, ভাইটি চিকু এইফালে আছে। তাকে অহা কালিলৈ সাংস্কৃতিক সন্ধিয়াত আপোনালোক সকলোৱে আহিব। একেলগে নাচিম বাগিম ফূৰ্তি কৰিম, ৰাকেশিয়ানৰ গান শুনিম। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশিয়ান মানে মহোদয়ৰ গান শুনিম আৰু সকলোৱে নাচিম বাগিম, ধুনীয়াকৈ ফূৰ্তি কৰিম। আৰু আমি সকলোৰে তৰফৰ পৰা বহাগ বিহু শুভেচ্ছাও জ্ঞাপন কৰিছোঁ সকলোলৈকে। সকলোৱে অসমীয়াৰ বাপতি সাহোন বহাগ বিহুটি যেন মৰম চেনেহেৰে মিলা প্ৰীতিৰে সকলোৱে পালন কৰে। তাৰ কাৰণে আমি সকলোৱে কৈছোঁ, আমাৰ ৰতন ভাইয়ে কৈছে, এই ফৌজি মানুহ হয়, টাটা দিছে। আৰু আমিও জয় হিন্দ বুলি কৈছোঁ, জয় হিন্দ, জয় শ্ৰীৰাম, এন ভাৰত মাতা কি জয়। আমিও কৈছোঁ, ৰতন ভাইও কৈছে, এইফালেও আছে, এইজনো আছে। কাইলৈ ৰাকেশিয়ান আহিব ন, এই মাতিছোঁ সকলোকে। আমি সকলোৱে নাচিম বাগিম ফূৰ্তি কৰিম। বাই।